আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা লৈ অহা হৈছে। আমি এই মুহূৰ্তত আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ। জুবিন গাৰ্গক এনেদৰে লৈ অহা হৈছে ছিংগাপুৰৰ পৰা। উল্লেখ্য যে এইখন গাড়ীতেই জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হৈছে। অত্যন্ত এটা দুখৰ দিন অসমবাসীৰ বাবে, অত্যন্ত এটা কল্পনা কৰিব নোৱাৰা এটা দিন, যিটো দিন কোনেও কেতিয়াও শুনিব আৰু চাব বিচৰা নাছিল। সেই দিনটোৱে আহিলে। যিগৰাকী প্ৰিয় শিল্পীৰ গীত শুনিয়েই ডাঙৰ হৈছিল সকলো, যিগৰাকী প্ৰিয় শিল্পীৰ গীতে প্ৰতিটো মুহূৰ্তত মোহাচন্ন কৰি ৰাখিছিল সকলোকে, সেইগৰাকী প্ৰিয় শিল্পী আজি আমাৰ মাজত নাই। জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আৰু জুবিন গাৰ্গৰ নশ্বৰ দেহ এইখন বাহনতে এনেদৰে লৈ অহা হৈছে। ছিংগাপুৰৰ পৰা লৈ অহা হৈছিল, সেই ছিংগাপুৰৰ বিমানবন্দৰলৈ এনেদৰে লৈ অহা হৈছিল এইখন বিশেষ বাহনেৰে। আৰু অৱশেষত জুবিন গাৰ্গৰ নশ্বৰ দেহ এনেদৰে লৈ অহা হৈছে। অত্যন্ত এটা দুখৰ দিন, কোনো কাৰণতে কোনেও কল্পনা কৰিব নোৱাৰা। এই দুখৰ দিনত কোনেও কাকো এষাৰি মাত দিবলৈ এই মুহূৰ্তত অসমৰ্থ, এইবাবেই যে যিগৰাকী প্ৰিয় শিল্পীৰ গীত শুনি প্ৰতিগৰাকীয়ে পুৱাৰ পৰা নিশালৈকে, ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে যিগৰাকী প্ৰিয় শিল্পীৰ গীতে প্ৰতিগৰাকী লোককে মোহাচন্ন কৰি ৰাখিছিল, যিগৰাকী শিল্পীৰ শিশুসুলভ মনটোক লৈ সকলোৱে গৌৰৱান্বিত কৰিছিল, সেইগৰাকী জুবিন গাৰ্গ আমাৰ মাজত নাই। এনেদৰে ছিংগাপুৰলৈ গৈছিল আৰু সেই ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল। নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল শ্যামকানু মহন্ত নামৰ এটা বেপাৰীয়ে, আৰু সেই শ্যামকানু মহন্ত নামৰ বেপাৰীৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল। আৰু সেই শ্যামকানু মহন্ত নামৰ বেপাৰীটোৱে জুবিন গাৰ্গ যেতিয়া সাগৰৰ পাৰলৈ গৈছিল বা সাগৰলৈ গৈছিল, সেই মুহূৰ্তটোত ইয়াত উঠি যেতিয়া সাঁতুৰিবলৈ পৰৱৰ্তী সময়ত নামিছিল, সেই মুহূৰ্তটো খবৰ ৰখা নাছিল। কেৱল মাত্ৰ ব্যৱসায়িক স্বাৰ্থত হেনো সেই মুহূৰ্তত তেওঁক আলোচনা কৰি আছিল, ব্যৱসায়িক মিটিং কৰি আছিল বুলি কৈছে। গতিকে সেই বেপাৰী শ্যামকানু মহন্তৰ ভুলৰ বাবে অসমীয়াই আজি জুবিন গাৰ্গক হেৰুৱালে, এয়া সঁচা কথা। আজি অত্যন্ত এটা দুখৰ দিন। সেই বেপাৰী শ্যামকানু মহন্তক অসমীয়াই চিনি থৈছে। প্ৰিয় শিল্পীগৰাকীক আজি হেৰুৱাই সকলো আজি শব্দহীন হৈ পৰিছে, ভাষাহীন হৈ পৰিছে। আজি কোনো কাৰণতে কোনেও কল্পনা কৰিব নোৱাৰে এনেকুৱা এটা মুহূৰ্ত। আৰু বেপাৰী শ্যামকানু মহন্তৰ বাবে অসমীয়াই আজি জুবিন গাৰ্গক হেৰুৱালে আৰু জুবিন গাৰ্গৰ নশ্বৰ দেহ এনেদৰে এইখন বাহনত লৈ অহা হৈছে। এবাৰ চিন্তা কৰক, এবাৰ ভাবক যে যিগৰাকী প্ৰিয় শিল্পী, যিগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ, সেই জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ। কিন্তু দুৰ্ভাগ্যজনক বিষয় এইটোৱেই যে নশ্বৰ দেহ হৈ এনেদৰে লৈ অনা হৈছে জুবিন গাৰ্গক। আৰু এই দৃশ্যটো কোনেও কেতিয়াও চাম বুলি, কোনেও কেতিয়াও দেখিম বুলি ভবা নাছিল। আজি শ্যামকানু মহন্ত নামৰ বেপাৰীটোৱে ভালদৰে মনত ৰাখক যে অসমৰ প্ৰিয় শিল্পী, অসমীয়াৰ প্ৰিয় শিল্পী, অসমীয়াৰ আৱেগ, অসমীয়াৰ সাহস, অসমীয়াৰ সকলো, অসমীয়াৰ বাবে জীৱন মৰণৰ বাবে জুবিন গাৰ্গ কেনেকুৱা সেয়া সকলোৱে জানে, প্ৰতিগৰাকী অসমীয়াৰ বাবে। সেইগৰাকী জুবিন গাৰ্গক আজি আমি হেৰুৱাইছোঁ। গতিকে বেপাৰী শ্যামকানু মহন্তৰ কথা বা বেপাৰী শ্যামকানু মহন্তৰ পৰিয়ালৰ কথা এই মুহূৰ্তত অসমীয়াই শুনাৰ প্ৰয়োজন নাই বা ভবাৰ প্ৰয়োজন নাই। আৰু আটাইতকৈ দুখৰ বিষয় এইটোৱে যে যিটো সময়ত জুবিন গাৰ্গৰ নশ্বৰ দেহ এই বাহনখনত ছিংগাপুৰৰ বিমানবন্দৰলৈ লৈ অহা হৈছে, সেই একেটা সময়তে শ্যামকানু মহন্তৰ ককায়েক, যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আছে, সেই গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনী প্ৰচাৰ এটা দিন কালি বন্ধ ৰখা আছিল আৰু আজিৰ দিনটোত আকৌ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অনুমতি দি জাননী দিছে। গতিকে কেনেকুৱা ধৰণৰ বিবেক হ'ব সেয়াও এবাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। যিটো সময়ত অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজি অসমীয়াই কান্দিবলগীয়া হৈছে, অসমীয়াই ভাবিবলগীয়া হৈছে যে আমি ভৱিষ্যতে কেতিয়াও জুবিন গাৰ্গৰ দৰে শিল্পী নাপাম। আজি অসমীয়াই ক'বলৈ বাধ্য হৈছে যে আমি কোনো কাৰণতে কাহানিও কেতিয়াও এই জীৱনত কাহানিও জুবিন গাৰ্গৰ দৰে শিল্পী সত্তাক আমি দেখিবলৈ নাপাম। সেইগৰাকী প্ৰিয় শিল্পীক হেৰুৱাৰ পিছত অসমীয়া আজি ভাগি পৰিছে। যিকেইটা প্ৰান্তত আজি ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছে, সেই প্ৰান্তত বুজাই দিয়া হৈছে যে আমাৰ প্ৰিয় শিল্পী হেৰুৱাইছে, গতিকে আমাৰ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাইছোঁ, গতিকে এই মুহূৰ্তত ল'ৰা ধেমালি নকৰিব। সেয়া অসমীয়াই আজি বুজাই দিছে। কোনোবাই যদি আজি কিবা অন্য ধৰণৰ অৱস্থালৈ যাব বিচাৰিছে সেয়াও বুজাই দিয়া হৈছে। অসমীয়া আজি কিমান এনেকুৱা এটা পৰিস্থিতি আছে যিটো সময়ত কাৰো কথা শুনিবলৈ, কাৰো কথা বুজিবলৈ প্ৰয়োজন নাই। আজি প্ৰিয় শিল্পীগৰাকী এনেদৰে ছিংগাপুৰৰ পৰা এইখন বাহনত নশ্বৰ দেহ, জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হৈছে। আমি আকৌ এবাৰ কৈছোঁ, এই নশ্বৰ দেহ, জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা হৈছে কাৰ বাবে? কাৰ বাবে হ'ল এয়া শ্যামকানু মহন্তৰ দৰে বেপাৰীৰ বাবে হৈছে। এয়া সকলোৱে ক'বলৈ বাধ্য হৈছে। এই শ্যামকানু মহন্তৰ দৰে বেপাৰীক বৰ্তমান সময়ত
শ্যামকানু মহন্তৰ দৰে বেপাৰীক বৰ্তমান সময়ত সকলোৱে বুজাই দিব লাগে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমীয়াই কেতিয়াও ক্ষমা নকৰে। সেই কথা স্পষ্ট, অসমীয়াই কেতিয়াও ক্ষমা নকৰে। এনেদৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হৈছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। জুবিন গাৰ্গৰ এনেদৰে নশ্বৰ দেহ ছিংগাপুৰৰ পৰা এনেদৰে লৈ অহা হৈছে আৰু অসমৰ আটাইতকৈ প্ৰিয় শিল্পীগৰাকীক, অসমীয়াৰ আটাইতকৈ প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ এনেদৰে লৈ অহা হৈছে। অত্যন্ত এটা দুখৰ মুহূৰ্ত। এই মুহূৰ্তটো কোনেও কেতিয়াও দেখিব লাগিব বুলি ভবা নাছিল। আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। অত্যন্ত এটা দুখৰ দিন।